নমস্কাৰ মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইজনমান খুব ধুনীয়া হেভি ডিজাইনৰ স্পেচিয়েলি দুৰ্গা পূজাত পিন্ধিব পৰা হাতে বোৱা মেখেলা চাদৰ লৈ আনিছো। নিশ্চয় আপোনালোকৰ মন পছন্দৰ হ'ব আৰু যদি পছন্দ হয় তেনেহলে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে চাব মই এইযোৰ খুব ধুনীয়া মেখেলা চাদৰ দেখাই আছো। ইয়াৰ দিকটো হৈছে হালধীয়া, বাণীটো বৈ দিয়া হৈছে সেউজীয়া ৰং, বহুত ধুনীয়া এটা কালাৰ আহিছে। মোৰ বহুত বেছি লাইটৰ যেনেকুৱা চিষ্টেম নাই যে মই আপোনালোকক কালাৰবিলাক ভালদৰে দেখাই দিম। তথাপিও যিখিনি পাৰোঁ সেইখিনি মই দেখাবলৈ চেষ্টা কৰোঁ ওচৰৰ পৰা, বা বহুত বেছি মোৰ হাই ফাই কোৱালিটিৰ কেমেৰা নহয় বা তেনেকুৱা DSLR বা এনেকুৱা আজিকালি যিমান চিষ্টেম ওলাইছে বা তেনেকুৱা নহয়, জাষ্ট চিম্পল মোবাইল হয়। তাতে মই আপোনালোকক দেখাওঁ কাপোৰবিলাক। হয়তো বহুত বেছি মানে কাপোৰযোৰ দেখাত মানে যিটো আপোনালোকে দেখা পাইছে তাতকৈ ভাল হ'ব, কিন্তু আপোনালোকে বেয়া নাপায়। মই যিযোৰ প্ৰথমতে দেখাই আছোঁ বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰ, আৰু খুব ধুনীয়া এটা ডিজাইন কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে। নিশ্চয় আপোনালোকৰ ভাল লাগিব বা মন পছন্দৰ হ'ব। যদি পছন্দ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এই কাপোৰযোৰৰ সূতাটো দিকটো হৈছে পদ্মিনী, বাণীটো বৈ দিয়া হৈছে থাইলেণ্ড পাট সূতা বা কৰিশ্মা পাট সূতা। সেয়েহে কাপোৰযোৰ আপোনালোকে যদি ৰাফ ইউজ কৰিব বিচাৰে বা মানে কাপোৰযোৰ ধুইও দিয়ে, তথাপিও কোনো ধৰণৰ বেয়া নহয় যে পাট সূতা ধুই দিলে বেয়া হ'ব, কিয়নো খুব ধুনীয়া মানে হয় এই সূতাটো, বহুত বেছি ধুনীয়া। আৰু যদি আপোনালোকে কাপোৰযোৰ চাব বিচাৰে হোৱাটছএপত চাব পাৰিব খুব ধুনীয়াকৈ। নেক্সট মই আন এযোৰ পাট সূতাৰ বৰ্ণালী পাট সূতাৰ খুব ধুনীয়া মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। খুব ধুনীয়া ৰঙা ৰঙৰ হয়, সেউজীয়া আৰু ক'লা ৰঙটো গোটাখিনি দিয়া হৈছে। এই কাপোৰযোৰ মই আপোনালোকক ভালদৰে দেখাব পৰা নাই, তথাপিও মানে জুম কৰি দেখাই দিছোঁ। এয়া চাব, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণে, খুব ধুনীয়া এটা মানে ডিজাইন হয় বা কালাৰটো বহুত বেছি ধুনীয়া। আপোনালোকৰ নিশ্চয় এই কাপোৰযোৰো ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে ল'ব পাৰিব। এই কাপোৰযোৰৰ দিকটো হৈছে ৰঙা পদ্মিনী সূতা, আৰু বাণীটো বৈ দিয়া হৈছে গোলপীয়া, যিটো আমাৰ ৰাণী পিংক কালাৰ, সেইটোৰ পাট সূতাটো বৈ দিয়া হৈছে। সেয়ে খুব ধুনীয়া এটা কালাৰ। নেক্সট মই এযোৰ বগা ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। আহল বহল বা ডাঙৰ দীঘল আছে। আজি মই যিমান কেইযোৰ মেখেলা চাদৰ লৈ আনিছোঁ গোটেই কেইযোৰে বহুত বেছি ধুনীয়া হয়, কিয়নো আজি স্পেচিয়েলি দুৰ্গা পূজাত পিন্ধিব পৰা তেনেকুৱা মেখেলা চাদৰ লৈ আনিছোঁ। কাৰণ আপোনালোকে দুৰ্গা পূজাত পিন্ধিবৰ কাৰণে তেনেকুৱা মেখেলা চাদৰ এযোৰৰ প্ৰয়োজন হয়। আৰু যিযোৰ এতিয়া মই দেখাই আছোঁ এই কাপোৰযোৰ পদ্মিনী সূতাৰ হয়, বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰ। আপোনালোকে মোবাইলত মানে দেখাতকৈ অৰিজিনেল কাপোৰবিলাক বেছি ভাল পাব। বগা ৰঙৰ মেখেলা চাদৰে আজি বেছি আনিছোঁ, কিয়নো অষ্টমীত পিন্ধিবৰ কাৰণে বা যিহেতু পূজা হয় তাত পিন্ধিবৰ কাৰণে আপোনালোকক বগা এযোৰ কাপোৰৰ বেছি প্ৰয়োজন। আৰু বোৱা কাপোৰটো এনেকুৱা নহয় যে একদিন পিন্ধিছে আৰু মানে থৈ দিছে, তেনেকুৱা নহয়। বোৱা কাপোৰটো যিকোনো ছিজনলৈ পিন্ধিব পাৰি বা যিকোনো মানে অকেজনলৈ আপোনালোকে পিন্ধিব পাৰিব খুব ধুনীয়াকৈ। নেক্সট মই যিযোৰ দেখাইছোঁ অৰেঞ্জ কালাৰৰ হয়, আৰু খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে, আৰু ফিক্স চাইড পটিটো দিয়া হৈছে খুব ধুনীয়াকৈ। মই জনাওঁ যে মোৰ ঘৰ ৰঙিয়া, কিন্তু বৰ্তমান আপোনালোকে কেছ অন ডেলিভাৰী ল'বলৈ গ'লে ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰ হ'লে কুৰিয়াৰ ব্লুডাৰ্টৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু আপোনালোকে যদি দূৰৰ হয় যেতিয়া পে'মেণ্ট কৰিব, কাপোৰযোৰৰ দাম যদি 900, আপোনালোকে 100 টকা এক্সট্ৰাকৈ দিব লাগিব, মানে টোটেল আপোনালোকে 1000 টকা পে'মেণ্ট কৰিব লাগিব। এই কাপোৰযোৰ খুব ধুনীয়া হয়, পদ্মিনী সূতাটোত মাছৰাজী সূতাটো বৈ দিয়া হৈছে। নেক্সট মই আন এযোৰ পাট সূতাৰ খুব ধুনীয়া, বহুত বেছি ধুনীয়া এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। বিশেষকৈ স্পেচিয়েলি পূজাত পিন্ধিব পাৰিব, বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰ। একেবাৰে মেহনত কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এই কাপোৰযোৰো যদি আপোনালোকৰ ভাল লাগে বা মন পছন্দৰ হয় তেনেহ'লে অৰ্ডাৰ কৰিব। খুব ধুনীয়া ধুনীয়া কাপোৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টাটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়।
কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আপোনালোকৰ মাজলৈ সেই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ পাবৰ কাৰণে আপোনালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব মোৰ এই অংকিতা ডেকা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ হাতে বোৱা মেখেলা চাদৰবোৰহে পাব কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনতে উচোৱা বুটা তেনেকুৱা নাপাব কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব নেক্সট মই অৰেঞ্জ কালাৰৰ আন এযোৰ দেখাই আছোঁ মানে অৰেঞ্জ কালাৰৰ আজি বহুত কেইযোৰ লৈ আনিছোঁ কিন্তু চবৰে ডিজাইনবিলাক বেলেগ বেলেগ যিটো ডিজাইনৰ আপোনালোকৰ ভাল লাগে সেইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এনেকুৱা নহয় যে মোৰ কিবা কেছ অন ডেলিভাৰী ব্যৱস্থা নাই আপোনালোকে যদি দূৰৰ হ'লেও নলবাৰী বা ৰঙিয়ালৈ আহি খুব ধুনীয়াকৈ কাপোৰবিলাক কালেক্ট কৰিব পাৰিব মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই মই কোনো ধৰণৰ বেইমানি নহয় যে আপোনালোকক বেইমানি কৰিম পইচাটো লৈ কাপোৰ নিদিম এনেকুৱা নহয় আপোনালোকে খুব ধুনীয়াকৈ কাপোৰবিলাক ল'ব পাৰিব এইখন খুব ধুনীয়াকৈ মই দেখাই দি আছোঁ কিবা যদি কনফিউজ থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বা হোৱাটছআপ কৰিলেও পাই যাব কেতিয়াবা কিছুমানৰ ফোনবিলাক ৰিচিভ কৰিব নোৱাৰোঁ বা বহুত বেছি ফোন আহিলে ৰিচিভ কৰিব নোৱাৰোঁ তাৰ বাবে মই মানে দুখিত কিন্তু আপোনালোকে হোৱাটছআপ কৰিব মই পিছত হ'লেও খুব ধুনীয়াকৈ ৰিপ্লাইটো দি দিম নেক্সট মই আন এযোৰ দেখাইছোঁ ব্লাউজ পিচ চাইড পুতি আছে খুব ধুনীয়া হয় বেঙুনীয়া নহয় ঠিক মেৰুণ কালাৰ আৰু সেউজীয়া ৰংটো বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ হৈছে খুব ধুনীয়া এটা নতুন ডিজাইনৰ বুটা হয় খুব ধুনীয়াকৈ দিয়া হৈছে এই কাপোৰযোৰ বনাই আচলতে যিমানখিনি আজি লৈ আনিছোঁ খুব ধুনীয়া হয় মানে পূজাত পিন্ধিব পাৰে হেভি ডিজাইনৰ হয় আৰু যদি আপোনালোকক চিম্পল ডিজাইনৰ মেখেলা চাদৰ লাগে তেনেহ'লে আপোনালোকে পাই যাব এই নম্বৰটোত হোৱাটছআপ কৰিলে মই আপোনালোকক যিখিনি ষ্টকত আছে সেই কাপোৰবিলাক দি দিম নেক্সট মই চাইড পুতিকেইটা দেখাই দিলোঁ নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ এইযোৰ চাব সেউজীয়া আৰু গোলপীয়া ৰংটো বুটাখিনি দিয়া হৈছে আহল বহল লেঙৰ দীঘল আছে আজি যিহেতু বহুত কেইযোৰ মেখেলা চাদৰ লৈ আনিছোঁ সেয়েহে অলপ মই মানে খৰখেদাকৈ দেখাই দি আছোঁ যাতে মই বহুত বেছি ভিডিঅ'টো দীঘলীয়া নহয় তথাপি ভিডিঅ'টো দীঘলীয়া হয় আপোনালোকে সম্পূৰ্ণকৈ চাব কাৰণ যেতিয়া মানে সম্পূৰ্ণকৈ নাচাব তেতিয়াহ'লে মই যিখিনি কথা কৈ আছোঁ বা কাপোৰৰ বিষয়ে সেইখিনি আপোনালোকে গম নাপাব কিন্তু কাপোৰ এযোৰ লোৱাৰ ক্ষেত্ৰত এইখিনি কথা আপোনালোকে জানি লোৱাটো প্ৰয়োজন বা দৰকাৰ এইখন মেখেলাখন গোটেইখিনি মই দেখাই দি আছোঁ নেক্সট মই অৰেঞ্জ কালাৰৰ আন এযোৰ দেখাই আছোঁ আজি দেখুওৱা মই কাপোৰবিলাক আপোনালোকে 1500ৰ পৰা 2000 ভিতৰত পাই যাব যিহেতু হেভি হয় মই আগতেও জনাইছোঁ আৰু কোনযোৰৰ কিমান প্ৰাইচ জানিবলৈ আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব লাগিব খুব ধুনীয়াকৈ চাদৰখন দেখাই দিলোঁ নেক্সট মেখেলাখন দেখাই আছোঁ এইখন মেখেলাখন আৰু নেক্সট এইটো হ'ব ইয়াৰ ব্লাউজ পিচ আৰু চাইড পতি একেলগে আছে আহল বহল লেঙৰ দীঘল আছে ব্লাউজ পিচটো নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ বহুত বেছি ধুনীয়া একেবাৰে হেভি ডিজাইনৰ হয় ইয়াত ভালদৰে মানে কালাৰটো দেখাব পৰা নাই বা ডিজাইনটো দেখাব পৰা নাই কিন্তু ধুনীয়া হয় এই কাপোৰযোৰ আৰু এই কাপোৰযোৰ পদ্মিনী সূতাৰ হয় ইয়াৰ দিশটো হৈছে ৰঙা বাণীটো বৈ দিয়া হৈছে গোলপীয়া পদ্মিনী সূতাৰ হয় দিশ আৰু বাণী দুটা পদ্মিনী সূতাৰে হয় বহুত বেছি ধুনীয়া ইয়াৰ চাদৰখন মই খুব ধুনীয়াকৈ দেখাই দিলোঁ নেক্সট ইয়াৰ মেখেলাখনো দেখাই আছোঁ আহল বহল ডাঙৰ দীঘল আছে এইকেইটা চাইড পতি নেক্সট মই আন এযোৰ বগা ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ গোলপীয়া ৰংটোৰে কলকা দিয়া হৈছে আৰু সেউজীয়া ৰংটো ব্যৱহাৰ কৰি ওৰেগাই ঘনঘনকৈ দিয়া হৈছে আহল বহল লেঙৰ দীঘল আছে এই কাপোৰযোৰ আৰু যদি এই কাপোৰযোৰ ভাল লাগে বা মন পচন্দৰ হয় তেনেহ'লে ল'ব পাৰিব মই পুনৰবাৰ জনাইছোঁ আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বিলাক কেনে পায় নেক্সট মই আন এযোৰ অৰেঞ্জ কালাৰ মেখেলা চাদৰ দেখাইছোঁ ফিক্স চাইড পতি দিয়া হৈছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আপোনালোকে হয়তো ভাবিব পাৰে একে কাপোৰ দেখাই আছে কিন্তু অৰেঞ্জ কালাৰৰ ডিজাইনবিলাক বেলেগ বেলেগ হয় যিটো ডিজাইনৰ লাগে সেইটো ডিজাইন স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আপোনালোকে ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ নেক্সট মই আন এযোৰ দেখাই আছোঁ চাব নেক্সট মই আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ
এইযোৰো পাট সূতাৰ হয়, দিশটো হৈছে হালধীয়া, বানীটো বৈ দিয়া হৈছে সেউজীয়া ৰং, নীলা আৰু গোলপীয়া ৰঙৰ বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে। সাধাৰণতে মোৰ গোটেইবিলাক কাপোৰে আহল বহল ডাঙৰ দীঘল থাকে, কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে ছুটি হয়, সেইটো মই ভিডিঅ'ৰ যোগেদি জনাই দিওঁ। এই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়, খুব ধুনীয়াকৈ আপোনালোকে পূজাত পিন্ধি যাব পাৰিব, মানে আনকমন হয়। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ হেভি ডিজাইনৰ হয় এই মেখেলা চাদৰযোৰ। আৰু থাইলেণ্ড পাট সূতা যিহেতু বৈ দিয়া হৈছে, মানে আপোনালোকে যদি ধুই দিয়ে তেতিয়া কোনো ধৰণৰ বেয়া নহয়। মই খুব ধুনীয়াকৈ দেখাই দিলোঁ, ডিজাইনটো দেখাই দিছোঁ আপোনালোকক। কালাৰটো মই দেখাবলৈ চেষ্টা কৰিছোঁ, বহুত বেছি মানে দুটা শ্বাইনিঙৰ এযোৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ। নেক্সট ইয়াৰ মেখেলাখন দেখাম। এয়া চাব, এইখন হৈছে মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, আৰু ওপৰলৈকে বুটাখিনি দিয়া হৈছে, আৰু যিহেতু হেভি ডিজাইনৰ মেখেলা চাদৰ হয়, ওপৰলৈকে বুটা দিয়া থাকে খুব ধুনীয়াকৈ। মেখেলাখনো দেখাই দিছোঁ। এইকেইটা হ'ব ইয়াৰ ছাইড পটি, আৰু ব্লাউজ পিচ একেলগে দিয়া হৈছে। ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে, ব্লাউজ পিচৰ কাৰণে এটা খুব ধুনীয়াকৈ ছাইড পটি দিয়া হৈছে। নেক্সট মই আন এযোৰ দেখাইছোঁ, এয়া চাব, বহুত বেছি ধুনীয়া হয়। এইযোৰো পাট সূতাৰ হয়, এইযোৰ লুধিয়ানা পাট সূতাৰ হয়, সেয়েহে শ্বাইনিংটো বহুত বেছি ধুনীয়া আহিছে, আৰু কাপোৰযোৰো বহুত বেছি মৰম লগা হয়। ৰঙা ৰংটোত কমলা ৰংটো বৈ দিয়া হৈছে, সেয়েহে কালাৰটো বহুত বেছি ধুনীয়া এটা কালাৰ আহিছে। নিশ্চয় এই কাপোৰযোৰো ভাল লাগিব, যদি ভাল লাগে তেনেহ'লে ল'ব পাৰিব। মই আগতেও জনাইছোঁ, মোৰ ঘৰ ৰঙিয়া, কিন্তু বৰ্তমান যিহেতু আমি নলবাৰীত আছোঁ, আপোনালোকে কেছ অন ডেলিভাৰী ল'বলৈ গ'লে ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰৰ হয় তেনেহ'লে মই কুৰিয়াৰ ব্ৰোডাৰটোৰ জৰিয়তে পঠাব পাৰিম, কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। এয়া চাব, খুব ধুনীয়াকৈ মই দেখাই দিছোঁ, একেবাৰে ঘন ঘনকৈ বুটাবিলাক দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। আৰু এইখন মেখেলাখনো দেখাই দিছোঁ খুব ধুনীয়াকৈ। এইখন ইয়াৰ মেখেলাখন, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, আৰু ইয়াৰ ব্লাউজ পিচ আৰু ছাইড পটি পাই যাব। আজি এইকেইযোৰে লৈ আনিছিলোঁ, দেখালোঁ, ভাল লাগিলে ল'ব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।